Hello friends, YBY এপে অসমৰ মানুহক দি আছে লাখে লাখে টকা। YBY এপ ব্যৱহাৰ কৰি বহুতো অসমৰ মানুহে গাড়ী কিনিছে, ঘৰ বনাইছে, অৰ্থাৎ ধনী হৈ গৈছে। YBY এপ যেন অসমৰ মানুহক ধনী কৰিবলৈ আহিছে। বৰ্তমান সময়ত সমগ্ৰ সোশ্যাল মিডিয়াতে এইটোৱে এটা প্ৰচাৰ চলি আছে। YBY ইনভেষ্ট কৰক ৬০০০ টকা আৰু লাখপতি কোটিপতি হওক, ঘৰদুৱাৰ বনাওক, গাড়ী কিনক। এইটোৱে বৰ্তমান সময়ত প্ৰচলিত হৈ আছে। কিন্তু YBY এপ ব্যৱহাৰকাৰীসকল জেলত যাব লাগিব পাৰে। এইটো আপোনালোকে গম পায়নে? কাৰণ YBY যিসকলে ব্যৱহাৰ কৰি আছে, এই YBY এপৰ জৰিয়তে কিমান দিন আপোনালোকে টকা ইনকাম কৰিব পাৰিব? এইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ যিকোনো মুহূৰ্তত YBY এপ বন্ধ হ'ব পাৰে। কাৰণ এনেকুৱা থাৰ্ড পাৰ্টিৰ এপছ বিলাকৰ কোনো মালিক নেথাকে, থাকে যদিও মানে গম পোৱাকৈ নেথাকে আৰু অফিচ একো নেথাকে। গতিকে এটা সময়ত এই YBY এপটো বন্ধ হ'ব যেতিয়া ইউজাৰ বেছি হ'ব। YBY ইউজাৰ যেতিয়া বেছি হ'ব তেতিয়া উইথড্ৰল প্ৰব্লেম হ'ব। আপোনালোকে টকাবিলাক উইথড্ৰ কৰিব নোৱাৰা হ'ব। তেতিয়া কি হ'ব? এই অসমৰ যিসকল লিডাৰ আছে, যিসকলে নেকি YBY অনলাইনত হওক অফলাইনত হওক প্ৰচাৰ কৰি আছে, সেই সকলক পুলিচে এৰেষ্ট কৰি জেলত দিব। তো YBY ব্যৱহাৰকাৰী সকলোৱে যদিও জেলত যাব নালাগে, YBY পৰা নিজৰ টকা হেৰুৱাব সেইটো খাটাং। কাৰণ এনেকুৱা থাৰ্ড পাৰ্টিৰ এপবিলাকে সদায় এইটোৱে উদ্দেশ্য লৈ আহে যে প্ৰথমতে টকা দিম, তাৰপিছত লুটি নিম। অৰ্থাৎ ইনভেষ্টাৰ বেছি কৰিব, ইউজাৰ বেছি কৰিব, কৰি শেষত যেতিয়া কোটিৰ ঘৰত টকা আহিব সিহঁতলৈ 1000 কোটি 2000 কোটি, তেতিয়া তেওঁলোকে এই এপছটো ব্যৱহাৰ কৰি বেন কৰি নিজকে লুপ্তপাই কৰি পেলাব। তেতিয়া আপোনালোকে কাক যোগাযোগ কৰিব? তেওঁলোকৰ কোনো চৰকাৰী ৰুলছ গাইডলাইনছ একো নাই। চৰকাৰে তেওঁলোকৰ হৈ আপোনালোকক একো ইনভেষ্টিগেশ্যন নিদিয়ে। গতিকে চিধা এই যিসকল লিডাৰ আছে অসমত YBY পৰা অমুক টকা পালো, তমুক টকা পালো, গাড়ী কিনিছো, ঘৰ কিনিছো, এনেদৰে প্ৰচাৰ কৰা সেইসকলক এৰেষ্ট কৰিব। গতিকে YBY পৰা যদি আপুনি টকা ইনকামো কৰিছে, মনে মনে কৰক, কাকো কোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবো। আৰু যিকোনো মুহূৰ্তত কিন্তু YBY এপ ব্যৱহাৰ বন্ধ হ'ব পাৰে। এইটোৱে মই ক'ব পাৰো। YBY এপ বন্ধ এইকাৰণেই হ'ব, তেওঁলোকৰ উদ্দেশ্যই সেইটো নিজকে কোটিপতি কৰা, আপোনাক কোটিপতি কৰা নহয়। যেতিয়া ইউজাৰ বেছি হ'ব, তেওঁলোকৰ প্ৰফিট বেছি হ'ব, তেতিয়া তেওঁলোকে বন্ধ কৰি দিব। এনেকুৱা আগতো বহুত হৈছে অসমত আৰু হৈ থাকিব। চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টি সকলোলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।